মাত্ৰ 3টা সামগ্ৰী দি এই বস্তুটো মই বনাইছিলোঁ আৰু খাবলৈ যে ইমান বেছি ধুনীয়া হৈছিল ন, বহুত ধুনীয়া সোৱাদ হৈছিলে কিন্তু দেই। আৰু এতিয়া বৰ্তমান প্ৰাচুৰ এক্সাম চলি আছে আৰু সেইকাৰণে মই ভিডিঅ' অকণমান কমকৈ বনাই আছোঁ। যেতিয়াই মানে অলপ সময় সুবিধা পাওঁ তেনেকৈ বনাই আছোঁ আৰু বৰ্তমান তাক পঢ়াই আছিলোঁ দুপৰীয়াৰ ভাগৰ এইখিনি সময়। দুপৰীয়া মানে ইয়াতে আপোনাৰ 7টা 7:30টাৰ আগত গধূলি এনেও নহয়, এতিয়া 6টামান বাজিছিলে। তাৰপিছত অলপ সময় পঢ়োৱাৰ পিছত তাক মই খেলিবলৈ পঠালোঁ যে 1.5 ঘণ্টা 2 ঘণ্টামান খেলি আহাগে, তেতিয়া মাইণ্ডটো অলপমান ফ্ৰেছ হৈ যায়। কাৰণ একেৰাহে পঢ়ি থাকি কিনেও একো লাভ নাই। 1.5 ঘণ্টা বা 2 ঘণ্টা যদি মন দি কিনে পঢ়ে তেতিয়া সেইখিনিয়ে আচলতে চাফিচিয়েণ্ট হৈ যায়। সি যেতিয়া খেলিব গ'ল মই ভাবিলোঁ তাক এটা আহিলে ছাৰপ্ৰাইজ দিম আৰু এইবোৰ বস্তু খাই কিনে খুব ভাল পায় এতিয়া সৰু ল'ৰা ছোৱালীবিলাকে। প্ৰাচুৰেও খাই কিনে খুব ভাল পায়, সেইকাৰণে ভাবিলোঁ যে অৰিঅ' বিস্কুট 1 পেকেট লৈ মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ইয়াতে অলপমান গাখীৰ দিছোঁ আৰু অলপমান বেকিং পাউডাৰ দি এটা মানে বেটাৰ বনাই লৈছোঁ। আৰু এইটো মই কেক নাই বনোৱা দেই, এইটো মই ব্ৰাউনি বনাই আছিলোঁ। তাৰপিছত এটা ষ্টীলৰ বাতি লৈছোঁ, তাতে অলপমান তেল সানি দিছোঁ আৰু তেল সানি দিয়াৰ পিছত এতিয়া ইয়াতে বেটাৰটো দি দিম। মাত্ৰ এই গাখীৰ আৰু বেকিং পাউডাৰখিনিয়ে লাগে আৰু লগতে 1 পেকেট বিস্কুট লাগে, বাছ তাতকৈ বেছি আৰু একোৱেই নালাগে। এই বস্তুটো পটককৈ হৈয়ে যায় আৰু এইটো ব্ৰাউনি হয়, কেক নহয়। গতিকে তাৰপিছত বেটাৰটো ইয়াতে দি দিলোঁ আৰু অ'ভেনটো 10 মিনিট আগতেতো মই প্ৰি হিট কৰিয়ে লৈছিলোঁ। তাৰপিছত এই বাতিটো ইয়াতে দি দিলোঁ আৰু 20 মিনিটৰ কাৰণে হ'বলৈ দি দিম। 20 মিনিটমানৰ ভিতৰত হৈয়ে যায় আৰু বেছি টাইম নালাগেই হ'বৰ কাৰণে। তাৰপিছত 20 মিনিটৰ পিছত আমাৰ এইটো ব্ৰাউনিটো একেবাৰে ৰেডি হৈ গ'ল। ধুনীয়া লাগে খাই, গৰমে গৰমে খায়ে আচলতে এইটো ভাল লাগে। আৰু চাকু এখন দি কিনে চাইছিলোঁ মই হৈছে নে হোৱা নাই, ধুনীয়াকৈ হৈছে কিন্তু। তাৰপিছত এতিয়া প্লেট এখনত ওলাই পিনে ভাবিছিলোঁ মই অকল ওপৰতে সেই চকলেট চিৰাপ দিম। মোৰ তাতে আছিলে আচলতে চকলেট চিৰাপ, এইটো নিদিলেও হয়, দিলে আৰু খাই বেছি ভাল লাগে। সেইকাৰণে মই ভাবিছোঁ আছে যিটোকে দি দিওঁ। মাজত এনেকৈ কাটি পিনে অলপমান ভিতৰত দিলোঁ চকলেট চিৰাপ আৰু তাৰপিছত একেবাৰে ওপৰতো অলপমান চকলেট চিৰাপ দিছোঁ। আৰু সঁচাকৈ ইমান বেছি ভাল লাগে ন খাই, আৰু মানে এইটো গৰমে গৰমে খাই কিনে খুব বেছি ভাল লাগে। তো এইটো ৰেডি হৈয়ে গৈছিলে আৰু অলপমান পিছত প্ৰাচু আহিয়ে গৈছিলে। মানে সি গম নাপায় মই যে এইটো তাৰ কাৰণে বনাই থৈ দিছোঁ, মানে ছাৰপ্ৰাইজ আছিলে সেইটো তাৰ কাৰণে। আজি আচলতে মেথছৰ পেপাৰ আছিলে, মেথছত খুব ভাল হৈছে আৰু কৈ আছে যে মেথছ মোৰ খুব ভাল হৈছে। গতিকে সেয়েও ভাবিলোঁ যে মেথছ ভাল হৈছে যদিকে এটা ছাৰপ্ৰাইজ দি দিওঁ, বাকী এইখন পেপাৰো যাতে ভাল হয় আৰু সেইকাৰণে বনাই দিলোঁ। আৰু তাৰ মুখৰ ৰিয়েকশ্যন দেখিছেনে দেখা নাই, মানে সৰু ল'ৰা ছোৱালীবিলাকে এইবোৰ বস্তু খাই কিনে খুব ভাল পায় ন। আৰু পৰীক্ষাৰ টাইমত এনেকুৱা বস্তু বনাই দি থাকিলে পঢ়াটো মন বহে, মনটোও ভাল লাগি থাকে আৰু মানে পূৰা যি কওঁ তাকে শুনে আৰু সেইকাৰণে বনাই দিলোঁ। আৰু খাই কিনে খুব ভাল পাইছে, কৈ আছে কি যে তুমি মোক কিয় কোৱা নাই, মোক ছাৰপ্ৰাইজ দিছিলা ন, দেখিছেনে দেখা নাই, পূৰা একেবাৰে খাই ভাল পাইছে সি। তাৰপিছত ময়ো 1 চামুচ খাই চালোঁ, ধুনীয়া টেষ্টি হৈছিলে কিন্তু খাবৰ কাৰণে। বাৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে, লগ পাম মই পুনৰ এটা নতুন ভিডিঅ'ত। যদি ভিডিঅ'টো চাই ভাল পাইছে অলপমান এটা লাইক কৰি দিব, পাৰিলে পেজটোও ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, লগ পাম এটা নতুন ভিডিঅ'ত, বাই।